বিভাগ আৰু বাক শিল্পমৰ যুটীয়া প্ৰচেষ্টাত ৰাজ্যিক পৰ্যায়ৰ ঘোষক প্ৰশিক্ষণ কৰ্মশালাৰ মাধ্যমেৰে ঘোষক ঘোষিকাসকলক উপযুক্ত এই অনুষ্ঠানত উপস্থিত সন্মানীয় নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সৰ্বপ্ৰকৃতি মহোদয়, উপস্থিত সাংবাদিক বন্ধুসকল, উপস্থিত বাক শিল্পমৰ সন্মানীয় বিউটিফুল শব্দক ভাল পোৱা, শব্দৰ সৈতে বাক শিল্পম জন্মৰ পৰাই কথাশিল্পী অন্তৰ পৰা ইতিমধ্যে আমাৰ মাজত উপস্থিত হোৱা ১.৫ কোটিৰো অধিক প্ৰশিক্ষাৰ্থীক আমি কামনা কৰিলোঁ। অনুষ্ঠানটিৰ ৰূপায়ণৰ বাবে উপস্থিত হৈ অনুষ্ঠানটিৰ হোষ্টত বিধি কৰা বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ সন্মানীয় শিক্ষাগুৰুসকল, লগে লগেই ৩টা দিনৰ এই বৰ্ণিল পৰিক্ৰমাৰ সফল পৰিসমাপ্তিৰ ক্ষেত্ৰত ধন্যবাদ শব্দৰ যে আমি আজন্ম প্ৰেমী। আজি আমি যদি ইলেক্ট্ৰনিক মিডিয়াতে চাওঁ, টেলিভিশ্যনতে চাওঁ, নিউজ পৰ্টেলতে চাওঁ বা বিভিন্ন ধৰণৰ চৰকাৰী বেচৰকাৰী এটা অনুষ্ঠান যেতিয়া আয়োজন কৰা হয়, সেই গোটেই অনুষ্ঠানটো কৰ্মশালাখনৰ পৰা ৰাজ্যিক পৰ্যায়ৰ যি ঘোষক প্ৰশিক্ষণ কৰ্মশালা আজিৰ পৰা অনুষ্ঠিত হৈছে। কৰ্মশালাখনে আচলতে ছাত্ৰ ছাত্ৰীসকলক আৰু বৰ্তমান সময়ত অত্যন্ত প্ৰয়োজনীয় যিটো বিষয় ঘোষক, সেই ঘোষকৰ বাবে তেওঁলোকক মানে উপযুক্ত কৰি ৰখাৰ এটা প্ৰচেষ্টা চলোৱা হ'ব। গতিকে আমি আশা কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় উপকৃত হ'ব আৰু লগতে তেওঁলোকক বিভিন্ন বিষয়ত ভাষাৰ প্ৰয়োগ আৰু ঘোষকৰ বাহ্যিক আভ্যন্তৰীণ বিভিন্ন দিশৰ উৎকৰ্ষ কেনেকৈ সাধন কৰিব পাৰি এই বিষয়ত শিক্ষা প্ৰদান কৰা হ'ব। গতিকে নমস্কাৰ। বাচিক কলাৰ অনন্য অনুষ্ঠান বাক শিল্পম আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত পোনপ্ৰথমবাৰৰ বাবে নগাঁৱত আয়োজন কৰা হৈছে ৩দিনীয়া ৰাজ্যিক পৰ্যায়ৰ ঘোষক প্ৰশিক্ষণ কৰ্মশালা। আৰু আজি কৰ্মশালাৰ শুভ আৰম্ভণিৰ দিনটো। এই কৰ্মশালাত অংশগ্ৰহণ কৰিবৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থী আমাৰ মাজত আহি উপস্থিত হৈছেহি আৰু প্ৰশিক্ষাৰ্থীসকলৰ পঞ্জীয়ন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত ইতিমধ্যে প্ৰশিক্ষণৰ কাৰ্যসূচী শুভ আৰম্ভণি হৈছে। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি কথা কৈ ভাল পোৱা কথাশিল্পীসকলৰ এক মঞ্চ, কথাশিল্পীসকলৰ এক সামগ্ৰিক সত্তাক একত্ৰিত কৰা যি প্ৰয়াস কৰা হৈছে আৰু এই প্ৰয়াসত সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু নগাঁও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত আজিৰে পৰা ১ ছেপ্টেম্বৰলৈকে ৩টা দিনৰ কাৰ্যসূচীৰে এই প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হ'ব।